আজিকালি আমালোকৰ সমস্যাটো কি, আমালোকৰ প্ৰব্লেমটো কি, এইটোৱে মই বুজি নাপাওঁ। কাৰণ যিয়ে নাখাই নাই নিপিন্ধি আপোনাক খুৱাইছে, পিন্ধাইছে, ভালদৰে মানুহ কৰিছে, শিক্ষা গ্ৰহণ কৰাৰ সুযোগ কৰি দিছে, জীৱনত কিবা কৰাৰ এটা চান্স দিছে, সেই মানুহৰ মূল্য নাই। কিন্তু এজন ছোৱালীৰ কাৰণে হাত কাটি ফাঁচি লগাই নিজৰ জীৱনটো দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে আজিৰ এই সময়ৰ ল'ৰা ছোৱালীবিলাক। মই নাজানো সিহঁতৰ মাইণ্ডত কি আছে, কিন্তু এইটো ভাবিবা যে যিয়ে তোমাক জন্ম দিলে, খোৱালে বোৱালে পিন্ধালে, যিয়ে তোমাৰ কাৰণে নিজৰ ৰক্তখিনিও বিক্ৰী কৰি তোমাক খোৱালে, যিয়ে জন্ম দিয়াৰ সময়ত হাজাৰ হাজাৰ ৰক্ত পেলাই দিলে নিজৰ শৰীৰৰ পৰা, নিজে নাখাই তোমাক খোৱালে, সেই মানুহজনক পাহৰি গ'লা। কিন্তু এজন ছোৱালী যিয়ে দুদিনৰ কাৰণে আহিছে, এদিনৰ কাৰণে ভাল পাইছে, আৰু সেই ছোৱালীৰ কাৰণে তুমি আত্মহত্যা কৰিব গৈছা, হাত কাটিব গৈছা। এবাৰো এইটো ভাবিছা যে তুমি কেতিয়াও নিজৰ মাকৰ কাৰণে, নিজৰ দেউতাকৰ কাৰণে হাত কাটিব গৈছা? যোৱা নাই। নিজৰ মাকৰ কাৰণে ফাঁচি লগাবলৈ গৈছা? যোৱা নাই। কিয় যোৱা নাই? কাৰণ আচল অৰ্থত তুমি তোমাৰ মাক দেউতাকক ভালেই নোপোৱা। আৰু যিয়ে নিজৰ মাক দেউতাকক ভাল পাব নোৱাৰে, সি আন ছোৱালী কি ভাল পাব? কি ভাল পাব? যেতিয়া আপুনি নিজৰ মাক দেউতাকক ভাল পাব নোৱাৰে, তেতিয়া ছোৱালীক কি ভাল পাব? আৰু সেই ছোৱালী যে এৰি গৈছে, এইটোতো ঠিক, কাৰণ তাক আপুনি ভাল পাব নোৱাৰে। আপোনাৰ ভাল পোৱাটো এটা শাৰীৰিক ইচ্ছা, যিটো এৰিলে আপুনি তাকো এৰি দিব। গতিকে নিজৰ মাক দেউতাকক ভাল পাওক, তেতিয়া জীৱনত দেখিব কিবা এটা হ'ব।